ফুকনত প্ৰতিমূৰ্তি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শুভ উদ্বোধন কৰিছিল, কিন্তু প্ৰকল্পটোৰ কাম আমি দ্বিতীয় পৰ্যায়ত কৰাৰ বাবে সিদ্ধান্ত লৈছিলোঁ। এতিয়া আমাৰ দ্বিতীয় পৰ্যায়ৰ কামো তীব্ৰ গতিত চলি আছে। ডিচেম্বৰ মাহলৈকে 2টা মিউজিয়ামেৰে সৈতে অডিটৰিয়ামেৰে সৈতে আমাৰ গোটেই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিব। মই প্ৰকল্পটোৰ বুজ ল'লোঁ। 2-3টা সিদ্ধান্ত ল'বলগীয়া আছিল। আমি ইয়াত সৰুকৈ ইনডোৰ হল এটা, যাতে খেলা ধূলাও ইয়াৰ ওচৰ চুবুৰীয়া ল'ৰা ছোৱালীয়ে কৰিব পাৰে, তাৰ কাৰণেও এটা প্ৰভিজন কৰিব দিছোঁ, যাতে গাঁৱৰ বা ওচৰৰ ল'ৰা ছোৱালীখিনিয়ে বেডমিণ্টন টেবুল টেনিছ খেলিব পাৰে। অডিটৰিয়াম এটাও থাকিলে, চিলড্ৰেন জ'ন এটাও থাকিলে, যাতে ল'ৰা ছোৱালী আহি খেলা ধূলা কৰিব পাৰে, অলপ খেলা ধূলাৰ বস্তুও থাকিলে। মিউজিয়াম ডাইৰেক্টৰ মিউজিয়ামৰ টীম এটা অহা সপ্তাহত আহিব, যে 2টা মিউজিয়ামত আমি কেনেকুৱা ধৰণৰ সামগ্ৰী ৰাখিম বা কেনেকুৱা ধৰণৰ সামগ্ৰী আমি প্ৰদৰ্শন কৰিম। গতিকে ডিচেম্বৰ মাহলৈকে প্ৰকল্পটো হৈ গ'লে সমান্তৰালভাৱে যাতে আনুষংগিক কামখিনিও হৈ যায়, তাৰ কাৰণে আমি চকু দিছোঁ। আৰু সেইকাৰণে মই আজি আহিছিলোঁ, গোটেইটো এবাৰ চাই গ'লোঁ, আৰু বাকী যিখিনি ক'ব লাগে মই আমাৰ কমিশ্যনাৰ PWD কৈছোঁ, তেনেকৈ হৈ থাকে। তিয়কৰ পৰা যোৰহাটৰ ৰাস্তাটো নেশ্যনেল NHIDCL নতুনকৈ নিবিদা কৰি বৰ্তমানৰ মূল্যত নতুনকৈ কণ্ট্ৰেক্টৰ দিছে, আৰু তেওঁলোকে মোক কৈছে যে আজি পৰ্যন্ত ডিচেম্বৰ মাহত তেওঁলোকে শেষ কৰি দিব, আৰু বাকীখিনিও তেওঁলোকে নিবিদাবিলাক কৰি আছে। কোনোবাটো এই সপ্তাহত সম্পূৰ্ণ হ'ব, কোনোবা 15 দিনত সম্পূৰ্ণ হ'ব। মই ভাবোঁ যে 2024 চন ভিতৰত আমি এই ৰাস্তাটো এটা যথেষ্ট ভাল ৰূপত আমি দেখা পাম। আজি 30,000 টকা লওঁতে তেওঁ হাতে লোতে ধৰাত পৰিছে আৰু গ্ৰেপ্তাৰো কৰিছে, আৰু আমাৰ চৰকাৰৰ এই প্ৰচেষ্টাটো চলি আছে। তাৰ কাৰণে 2-এজনে আমাক বেয়াও পাইছে যে ইমান ষ্ট্ৰিক্ট হ'ব নালাগে, কিন্তু আমাৰ ফালৰ পৰা ষ্ট্ৰিকনেছটো আছে। আৰু এইটোত উচ্চপদস্থ বিষয়াৰ পৰা তললৈকে কোনেও এতিয়ালৈকে সাৰি যোৱা নাই। ৰাইজে যিমানেই আমাক খবৰ দিছে, সহযোগিতা কৰিছে, আমি তেওঁলোকে একশ্যন লৈছোঁ, আৰু এই প্ৰক্ৰিয়াটো চলি থাকিব।